আজি মই গৌৰৱেৰে সৈতে ক'ব খোজো যে আমি 1 লাখ চাকৰি দিম বুলি কৈছিলো এতিয়ালৈকে আমি 1,35,000 ল'ৰা ছোৱালীক আমি চাকৰি দিলো যেতিয়া 1 লাখ চৰকাৰী চাকৰিৰ কথা মই কৈছিলো আমাৰ অসমত বিৰোধী পক্ষৰ পৰা আৰম্ভ কৰি সাংবাদিকৰ পৰা আৰম্ভ কৰি আমাৰ দলৰ ভিতৰতো আলোচনা হৈছিল যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ফসি যাব কাৰণ 1 লাখ চাকৰি কৰ পৰা দিব 1 লাখ চাকৰি কেনেকৈ দিব আৰু যদি 1 লাখ নহয় 20,000 চাকৰিও যদি দিব খোজে চাৰিওফালে দুৰ্নীতি হ'ব টকা পইচাৰ বজাৰ হ'ব আৰু চৰকাৰখন ৰাইজৰ মাজত অপ্ৰিয় হৈ পৰিব চৰকাৰ গঠন হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ মই দায়িত্ব ললো প্ৰথম দিনাখনে আমি কেবিনেটত আলোচনা কৰিলো যে আমি 1 লাখ চৰকাৰী চাকৰি দিব লাগিব তেতিয়া ৰাজ্যৰ মুখ্য সচিব আৰু আন সকলোৱে মোক ক'লে যে স্যাৰ 1 লাখ পোষ্ট আমাৰ মাজত নাই আমি 1 লাখ দৰমহা কেনেকৈ দিম আৰু 1 লাখ ল'ৰা ছোৱালী যদি আমি চাকৰি সৃষ্টি কৰো তেতিয়া হলে আন উন্নয়নমূলক কাম কৰিবৰ কাৰণে আমাৰ হাতত কোনো টকা পইচা নাথাকিব মই কৈছিলো যে আমি চেষ্টা কৰো আমি আগুৱাই যাওঁ লাহে লাহে আমি আগুৱাই গৈ থাকো আৰু আমি যিমান দূৰলৈকে যাব পাৰো আমি যাবৰ বাবে আমি চেষ্টা কৰিম মই তেওঁলোকক কৈছিলো যে পুলিচত ভ্যাকেন্সি থাকিব নালাগে পুলিচক আমি জিৰো ভ্যাকেন্সি তাৰ মানে প্ৰত্যেক বছৰত যিমান পদ খালী হ'ব সেই বছৰতে আমি নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব এডুকেশ্যন ডিপাৰ্টমেণ্টত ভ্যাকেন্সি থাকিব নালাগিব হেলথ ডিপাৰ্টমেণ্টত ভ্যাকেন্সি থাকিব নালাগিব আৰু মই পুলিচক কৈছিলো যে নতুনকৈ 4টা কমান্ডো ব্যাটালিয়ন কৰক এটা ফৰেষ্ট ব্যাটালিয়ন কৰক কাৰণ অসমত আৰক্ষীৰ প্ৰয়োজন আছে সিআৰপি বিএসএফ আনি আমি অসমত আইন শৃংখলা ৰক্ষা কৰাতকৈ আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি পুলিচত লৈ যাম আৰু তেওঁলোকৰ জৰিয়তে আমি আইন শৃংখলা ৰক্ষা কৰিম লগতে মই তেতিয়া ডিজিপি কৈছিলো যে যদি এবাৰ আমি নিকা নিযুক্তি দিব পাৰো ল'ৰা ছোৱালী বিলাকে দৌৰিব আৰম্ভ কৰিব পৰিশ্ৰম আৰম্ভ কৰিব আৰু অসম পুলিচৰ লগে লগে আমাৰ ল'ৰা ছোৱালীয়ে সিআৰপি বিএসএফ সেনা বাহিনী অগ্নিবীৰৰ বাবেও নিজক সাজু কৰিব আজি আমাৰ ৰাজ্যৰ চাৰিওফালে আমি দেখা পাওঁ যে আমাৰ যুৱক যুৱতীসকলে পৰিশ্ৰম কৰিছে কোনোবাই অসম পুলিচত গৈছে কোনোবাই সিআৰপিত গৈছে কোনোবাই সিআইএসএফত গৈছে আৰু লাহে লাহে সেনা বাহিনীটো আমাৰ জোৱানৰ সংখ্যা বৃদ্ধি হৈছে বিধানসভাত আমাৰ বিৰোধীসকলে মোক উপলুঙা কৰিছিলে যে 1 লাখ চাকৰি হলে নাম ঠিকনাবোৰ আপুনি আমাক দিব মই মনতে ভাবিছিলো যে 2021 চনত 22 চনত মোক আপোনালোকে উপলুঙা কৰিব কিন্তু 2025 চন 26 চন পাওঁতে পাওঁতে আপোনালোকে এই কথাবোৰ পাহৰি যাব আজি
মই গৌৰৱেৰে সৈতে ক'ব খোজো যে আমি 1 লাখ চাকৰি দিম বুলি কৈছিলো এতিয়ালৈকে আমি 1,35,000 ল'ৰা ছোৱালীক আমি চাকৰি দিলো আৰু আজি এই 5,000 চাকৰি যোগ হৈ যোৱাৰ লগে লগে চাকৰি 1,40,000 পাৰ হ'বগৈ আৰু আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰো যে ভাৰতৰ ভিতৰত অসম এনেকুৱা এখন ৰাজ্য য'ত চাকৰি পাবলৈ 1 টকাও কাকো ঘোষ দিব নালাগে তামোল পাণ এখনো খুৱাব নালাগে মাত্ৰ পৰিশ্ৰম আৰু কষ্টৰ মাজেৰে আজি আমি চৰকাৰী চাকৰি পাব পাৰো আৰক্ষীৰ পৰা মেজিষ্ট্ৰেটলৈ আৰক্ষীৰ পৰা শিক্ষকলৈ আৰক্ষীৰ পৰা কৃষি বিষয়া ডক্টৰলৈ চৰকাৰী চাকৰিৰ নামত আমি এটকাও কাকো ঘোষ দিব নালাগে আজি আমি চাকৰি পাইছো আজি আমি চাকৰি পোৱা যুৱকসকল যুৱতীসকল আমাক দেখা পাই আৰু আন 10 জনে পৰিশ্ৰম কৰিবলৈ শিকিব কেইটামান দিন আগত মই ক্ষেত্ৰীলৈ গৈছিলো ইয়াত আছে 2জন লৰাই পুলিচত চাকৰি পাইছে আৰু 15 জনক দৌৰুৱা প্ৰেক্টিছ কৰাই আছে যে অহাবাৰ বাকি সকলেও পাব লাগিব তাৰ মানে আমাৰ গাঁৱৰ সফল প্ৰাৰ্থীসকলে আজি 10 জন লৰাক অনুপ্ৰাণিত কৰিব পাৰে আপোনালোক আজি এজন এজন আদৰ্শ যুৱক যুৱতীলৈ ৰূপান্তৰ হৈছে কাৰণ যোৱা 3 বছৰত আপোনালোকৰ কোনেও মদ খাম তাক চিন্তা কৰা নাই কোনেও বেয়া ৰাস্তাত যাম তাক চিন্তা কৰা নাই ৰাতিপুৱা 4টা বজাতে টোপনিৰ পৰা উঠি মাত্ৰ ফিল্ডত দৌৰি আছে যে আমি পুলিচত চাকৰি এটা পাব লাগিব আমাৰ গাঁৱৰ পৰিবেশ বিলাক ভাল হৈছে এতিয়া গাঁৱত গলে মোক লৰা ছোৱালীয়ে কয় গুৱাহাটীৰ পৰা আমি অনুভৱ কৰিব নোৱাৰো গাঁৱৰ সমাজত অহা পৰিৱৰ্তন মোক লৰা ছোৱালীয়ে কয় মামা ষ্টেডিয়াম লাগে মই খুদু তই বাবা খেলিবি নেকি বোলে নহয় মামা পুলিচৰ কাৰণে দৌৰিব আমাক ষ্টেডিয়াম লাগে